উমৰাংচু কাণ্ডত জড়িতই শাস্তি পাব। অবৈধ ৰেড হোল মাইনিং কাৰ্য চলাই শ্ৰমিক কেইজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া আটাই শাস্তি পাব। আৰম্ভ হ'ল তদন্ত প্ৰক্ৰিয়া। নিৰপেক্ষ তদন্ত স্বাৰ্থত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাই কৰিব তদন্ত। তদন্ত আয়োগে 3 মাহৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব। দোষীৰ শাস্তিৰ বাবে গঠন হ'ল SIT কাম কাজ অনিমা হাজৰিকাৰ নিৰীক্ষণত চলিব। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে। সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিছ অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব। কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা SIT গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই SITটোৰ কাম কাজো জাষ্টিছ অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰিব। সাধাৰণতে আমি যেতিয়া এটা SIT কৰোঁ সেই SITটোৰ কাম কাজ DGPয়ে মনিটৰ কৰে, কিন্তু এইবাৰ এই SITটোৰ কাম কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যিটো ন্যায়িক আয়োগ ঘোষণা কৰিছোঁ সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছোঁ আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই SITটোৱে ব্যৱস্থা হাতত ল'ব। সকলো অবৈধ কয়লা খনি চৰকাৰে বন্ধ কৰিব। মুঠতে 220টা খনি পুতি দিব চৰকাৰে। এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰোঁ? 220টা গাঁত আছে, তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয়। আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছিল। সেইবাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ তাৰ বাবেও আমি চেণ্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ। নিহত আৰু সন্ধানহীন শ্ৰমিকসকলৰ পৰিয়াললৈ চৰকাৰে 10 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছোঁ। 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে। স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব। কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে। যাৰ আমি মৃত শৰীৰ পাইছোঁ তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব। এতিয়াও বাকীসকল শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই। এতিয়াও 11 কোটি লিটাৰ পানী নিষ্কাশন কৰিবলৈ বাকী আছে। এই 14 কোটি পানীৰ ইতিমধ্যে আমি 4 কোটি পানী মাইন্সটোৰ পৰা ৱাটাৰিং অৰ্থাৎ পানী আমি উলিয়াবলৈ সক্ষম হৈছোঁ। 11 কোটি লিটাৰ পানী এতিয়াও সেই কয়লাৰ খাদটোৰ ভিতৰত সোমাই আছে। আমি কেবিনেটে অফিচাৰসকলক সুধিছিলোঁ যে আপোনালোকৰ এই ৱাটাৰিং কৰিবৰ বাবে কিমান দিন লাগিব। আজিৰ স্পীডত তেওঁলোকক 25ৰ পৰা 60 দিন পৰ্যন্ত ৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায়। ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশু আৰু পবিত্ৰৰ সৈতে মৰিগাঁৱৰ পৰা দিগন্ত ডেকা আৰু বাহাৰুল ইছলাম, NB নিউজ।